ওয়েলকাম এভৰিৱান আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱে টু সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো দিস ইজ জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ টেলিগ্ৰাম চেনেলটোৰ সৈতে জড়িত হৈ লাগিব কাৰণ আমি তাতে ৰেগুলাৰ আপডেটসমূহ প্ৰভাইড কৰি থাকোঁ এতিয়া মূল কথাটো হ'ল ভিডিঅ'টোৰ থাম্বনেল আৰু টাইটেল গমেই পাইছে ভিডিঅ'টো কিহৰ ওপৰত আমি ডিসকাশন কৰিবলৈ গৈ আছো হয় যেহেতু আগন্তুক এডিআৰইউ বিবিধ নিযুক্তি আহি আছে 4000 অসম পুলিচৰ পোষ্ট ইতিমধ্যে তেওঁলোকে ঘোষণা কৰিছে আৰু ডিএছএছৰ বৰ্তমান এক্সাম হ'বলৈ গৈ আছে গুৱাহাটী হাইকোৰ্টৰ এক্সাম হ'বলৈ গৈ আছে আৰু এই গোটেই প্ৰসেছটোত আমি যেহেতু এতিয়া বহুত সময় আছে আমাৰ হাতত এনাফ সময় আছে ন যিসকলে নতুনকৈ আৰম্ভ কৰিছে তো তেওঁলোকৰ কাৰণেও ভিডিঅ'বিলাক থাকিব আৰু যিসকলে আগৰে পৰা পঢ়ি আহিছে তো তেওঁলোকৰ ৰিভিজন হিচাপে ভিডিঅ'বিলাক ল'ব পাৰে কাৰণ প্ৰতিটো ভিডিঅ' আমি আগৰ যিবিলাক কুৱেশ্যন পেপাৰসমূহ এনালাইচিছ কৰি আমি ভিডিঅ'বিলাক বনাবলৈ চেষ্টা কৰিছোঁ গতিকে যিমানখিনি ভিডিঅ' গোটেই আমি আপোনালোকৰ এই ভিডিঅ'ৰ যোগেদি আমি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি দিম যাতে প্ৰতিটো সাবজেক্টৰ প্ৰতিটো টপিকৰে আমি কুৱেশ্যনসমূহ আপোনালোকক দিব পাৰোঁ আৰু প্ৰতিটো কুৱেশ্যন এনেকুৱাকৈ আমি সেট কৰিম যাতে আপোনালোকৰ আগন্তুক পৰীক্ষাৰ কাৰণে সহায়ক হ'ব গতিকে ভিডিঅ' ডেইলি আহিব মাত্ৰ আপোনালোকৰ সহযোগিতা আমাক লাগিব ভিডিঅ' বহুত দীঘল ভিডিঅ' আমি নবনাওঁ প্ৰায় 10 মিনিট 11 মিনিটৰ এটা ভিডিঅ' বনাম খুব কম কুৱেশ্যন এদিনতে আমি ডিসকাশন কৰিম যাতে সেইখিনি কুৱেশ্যন আপোনালোকে মনত ৰাখি থ'ব পাৰে পাছলৈ যাতে সেইখিনি নপঢ়িলেও আপোনালোকৰ মনত যাতে মাইণ্ডত সেইখিনি ৰৈ যায় আমি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যেহেতু আজি সিনোনিমছ এন্টোনিমছৰ বিষয়ে আমি আলোচনা কৰিবলৈ গৈ আছোঁ সিনোনিমছ মানে আমি সকলোৱে জানো সমাৰ্থক শব্দ গতিকে সমাৰ্থক শব্দ আমাৰ এডিআৰইটো খুব বেছি আহে নহয় জানো এছআইটো আহে গতিকে এই সমাৰ্থক শব্দটো এটা ডাঙৰ ভিটেল ৰোল তাতে প্লে কৰে এক্সামবিলাকত গতিকে সমাৰ্থক শব্দ আজি আমি 10টাই শিকিম গতিকে সেই 10টা সমাৰ্থক শব্দ আমি এনেকুৱাকৈ ছেট কৰিছোঁ যাতে প্ৰতিটো অপশ্যনৰে আমি অসমীয়া অৰ্থটো ইয়াতে লিখি ৰাখিছোঁ যাতে আপোনালোকে মনত ৰাখিবলৈ সুবিধা হয় কেনেকৈ ধৰণে লিখি ৰাখিছোঁ আপোনালোকে একবাৰ চাই লওক ইয়াতে স্পষ্টকৈ লিখাই আছে আপোনালোকে দেখিব আমি যদি ইয়াতে দেখাওঁ 1 to 100 নম্বৰ কুৱেশ্যনলৈকে চিনোনিম এমচিকিউ আছে ইয়াতে ইংলিছ আৰু আছামিজ দুইটা আমি ইনক্লুড কৰিছোঁ তাতে প্ৰতিটো কুৱেশ্যনৰে বাইলিংগুৱেল অপশ্যনছ থাকিব গতিকে মই ভাবিছোঁ আপোনালোকৰ কাৰণে সুবিধা হ'ব 10টা কুৱেশ্যন বৰ বেছি দীঘলীয়া নহয় ভিডিঅ'টো গতিকে খুব মনোযোগ দি চাব ইয়াতে প্ৰথম শব্দটো আছে এবাণ্ডেন শব্দটোৰ অৰ্থটো আপোনালোকে কি জানে এবাণ্ডেন শব্দটোৰ অৰ্থটো হৈছে প্ৰচুৰ পৰিমাণে থকা সেই অৰ্থত ব্যৱহাৰ কৰা হয় তলত 4টা অপশ্যন দিয়া আছে প্ৰতিটো অপশ্যনৰে অসমীয়া অৰ্থও দিয়া আছে গতিকে পিডিএফ গীটাও আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট যদি পিডিএফ লাগে আমাৰ টেলিগ্ৰাম চেনেলত আপোনালোকে জইন কৰি ল'ব এতিয়া 4টা অপশ্যনৰ ভিতৰত প্ৰথম অপশ্যনটো আছে স্কাৰ্চ মানে হৈছে দুৰ্লভ এইটো আমি গম পাই গ'লোঁ স্কাৰ্চ মানে দুৰ্লভ নেক্সট আছে প্লেণ্টিফুল মানে প্ৰচুৰ পৰিমাণে তাৰমানে সমাৰ্থক শব্দ মানে একে অৰ্থ বহন কৰা যিহেতু সেইটো কাৰণে এবাণ্ডেণ্টৰ সমাৰ্থক শব্দটো কি হ'বলৈ গৈ আছে প্লেণ্টিফুল হ'বলৈ গৈ আছে কিন্তু বাকী 4টা অপশ্যনো আমি জানিব লাগিব যেনেধৰণে স্কাৰ্চ মানে কি হয় দুৰ্লভ হয় এতিয়া মিগ্ৰী মানে হৈছে ক্ষুদ্ৰ বা অলপ পৰিমাণে থকা বা অল্প সেই ধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু ডেফিচিয়েণ্ট মানে হৈছে অভাৱী ঠিক আছে তো এই সকলোকে বুজি পালে নেক্সট কুৱেশ্যনটোত আমি গুচি যাম কুৱেশ্যন নম্বৰ প্ৰচুৰ পৰিমাণে দেখিছেনে প্লেণ্টিফুল নেক্সট কুৱেশ্যন নম্বৰ 2 তাৰমানে মিটিগেট মানে কি হয় মিটিগেট মানে হৈছে কম কৰা বা লাঘৱ কৰা সেই ধৰণৰ অৰ্থত ব্যৱহাৰ কৰা হয় মিটিগেটৰ কাৰণে 4টা অপশ্যন আছে প্ৰথম অপশ্যনটো দিয়া আছে এগ্ৰেভেট মানে অধিক বেয়া কৰা বা তীব্ৰ কৰা বা উত্তেজিত কৰা ইণ্টেনচিফাই মানে তীব্ৰ কৰা এলিভিয়েট মানে হৈছে লাঘৱ কৰা বা উপশম কৰা আৰু দি আছে ৱৰ্চন মানে কি হয় অধিক বেয়া কৰা কিন্তু ইয়াতে যিহেতু আমি গম পালোঁ মিটিগেট মানে কি কৰা কম কৰা বা লাঘৱ কৰা সেই অৰ্থত ব্যৱহাৰ কৰা হয় গতিকে মিটিগেটৰ সিনোনিমাছ ৱৰ্ডটো কি হ'ব এলিভিয়েট মানেও লাঘৱ কৰা বা উপশম কৰা ঠিক আছে 2 নম্বৰটো আমি বুজি পাই গ'লোঁ বাকী 4টা অপশ্যনো গম পাই গ'লোঁ এগ্ৰেভেট মানে কি হয় অধিক বেয়া কৰা বা তীব্ৰ কৰা উত্তেজিত কৰা হ'ল আৰু ইণ্টেনচিফাই মানে তীব্ৰ কৰা আৰু ৱৰ্চন মানে বেয়া কৰা মনত ৰৈছে নেক্সট কুৱেশ্যনত আমি গুচি যাম কুৱেশ্যন নম্বৰ 3টোত আমি গুচি যাম ঠিক আছে কুৱেশ্যন নম্বৰ 3টোত কি আছে চাওক ইয়াতে ইম্পাৰ্চিয়েল বুলি কোৱা হৈছে ইম্পাৰ্চিয়েল মানে কি হয় ইম্পাৰ্চিয়েল মানে হৈছে নিৰপেক্ষ মনত ৰাখি থৈ দিব 4টা অপশ্যন দিয়া আছে বিএছ মানে হৈছে পক্ষপাতযুক্ত যিটো নেকি নিৰপেক্ষৰ অপজিট আৰু ইয়াৰ লগতে ওৱান সাইডেড আছে একপাক্ষিক আৰু চিটোত আছে ফেয়াৰ মানে হৈছে ন্যায়সংগত আৰু ডিটো আছে প্ৰিজুডিচ পূৰ্বাগ্ৰাহী গতিকে ইয়াৰে শুদ্ধ অৰ্থটো কি হ'ব অসমীয়া অৰ্থৰ পৰা গমেই পাইছে ফেয়াৰ ন্যায়সংগত তাৰমানে অপশ্যন 3 নম্বৰত আছিলে ইম্পাৰ্চিয়েল যিটো নেকি নিৰপেক্ষ আৰু তাৰ যিটো আপোনালোকৰ হ'ব সমাৰ্থক শব্দ সেইটো হৈছে ফেয়াৰ
ইয়াতে যেটো অপচন আপোনালোকে দেখিছে বিএছ মানে পক্ষপাতযুক্ত যেহেতু এটো সম্পূৰ্ণ নিৰপেক্ষৰ এটা অপোজিট ৱৰ্ড হ'ব তাৰ মানে নিৰপেক্ষৰ এটা এন্টোনিম হ'ব বিএছ ঠিক আছে একটা কোৱেশ্চনতে বেছি লাগি নাথাকো যেহেতু সময়টো বহুত বেছি গুছি যাব আমি 10 মিনিটতে এটা ভিডিও শেষ কৰিবলৈ আমি টাৰ্গেট ৰাখিছো গতিকে 4 নম্বৰ কোৱেশ্চনটো হৈছে কনফিস্কেট মানে হৈছে এটা ৱৰ্ড যিটো নেকি জব্দ কৰা আমাৰ পুলিচসকলে খুব ব্যৱহাৰ কৰে জব্দ কৰা নহয় জানো তাৰ মানে সিজ কৰা এটো গমে পাই গ'ল তলত অপচনত সিজ ৱৰ্ডটো আছে গতিকে সিজ শব্দটো শুদ্ধ উত্তৰ হ'ব কনফিস্কেটৰ যেটো সমাৰ্থক শব্দ হেতু হ'ব সিজ কৰা ইয়াৰ লগতে এই অপচনত আছে ৰিলিংকুইজ তাৰ মানে হৈছে ত্যাগ কৰা ৰিলিংকুইজ মানে হৈছে ত্যাগ কৰা নেক্সট ইল্ড মানে হৈছে কিবা এটা বস্তু মানি লোৱা কিন্তু প্ৰতিটো ৱৰ্ডৰে বেলেগ বেলেগ অৰ্থ বহন কৰে বেলেগ বেলেগ সেন্টেন্সত নেক্সট সাৰেন্ডাৰ কৰা মানে কি হয় আত্মসমৰ্পণ কৰা তো এটো হলকে বুজি পাই গ'ল নেক্সট 5 নম্বৰ কোৱেশ্চনটো গুই যাম 5 নম্বৰ কোৱেশ্চনটো কি আছে আমি মন কৰিম ইনোভেটিভৰ কথা কৈছে তাৰ মানে উদ্ভাৱনীমূলক এনেকুৱা ধৰণৰ চিন্তা সেই ধৰণৰ কথা কোৱা হৈছে ইনোভেটিভ ইয়াতে কনভেনশনাল মানে হৈছে প্ৰচলিত অৰিজিনাল মানে হৈছে প্ৰকৃত বা নতুন আৰু অবসলিট মানে হৈছে প্ৰচলিত আৰু ডিটো হৈছে ৰুটিন মানে হৈছে নিয়মীয়া এতিয়া এটো আপোনালোকে অপচন দেখি মই অসমীয়া অৰ্থ কৈ দিলো যদিও আপোনালোকে সমাৰ্থক শব্দটো হয়তো ইয়াত বিচাৰি পোৱা নাই কাৰণ ইনোভেটিভ মানে হৈছে উদ্ভাৱনীমূলক আৰু এই উদ্ভাৱনীমূলক কৰিলে কি হয় নতুন বস্তুটাই উদ্ভাৱন কৰিব গতিকে নতুন ৱৰ্ডটো ইয়াৰ লগত মিলিছে গতিকে অৰিজিনেলটো হ'ব ইয়াৰ একেবাৰে পাৰফেক্ট এটা সিনোনিমাস ৱৰ্ড গতিকে বাকিখিনি গমে পালে কনভেনশনাল মানে কি হয় প্ৰচলিত অবসলিট মানে হৈছে অপ্ৰচলিত আৰু ৰুটিন মানে হৈছে নিয়মীয়া গতিকে অপচন বি টো হ'ব শুদ্ধ উত্তৰ অৰিজিনেল ঠিক আছে ইনোভেটিভৰ কি হ'ব অৰিজিনেল যাক নেকি মৌলিক বুলিও আমি ক'ব পাৰো নেক্সট 6 নম্বৰ কোৱেশ্চনটো হৈছে ভেলনেৰেবল মানে হৈছে দুৰ্বল অৱস্থা কোৱা হয় ভেলনেৰেবল ইয়াতে অপচন এট আছে ইনভিনচিবল যেটো নেকি অজেয় বুলি কোৱা হয় এণ্ড দেন বিট আছে সিকিউৰ যেটো নেকি সুৰক্ষিত বুলি ক'ব পাৰো নেক্সট আছে সি ডিফেন্সলেছটো আমি অসুৰক্ষিত বুলি ক'ব পাৰো আৰু অপচন ডিত আছে ৰেসিস্টেন্ট তাৰ মানে প্ৰতিৰোধী ইয়াৰে শুদ্ধ উত্তৰটো হ'বলৈ গৈ আছে ডিফেন্সলেছ তাৰ মানে অসুৰক্ষিত তাৰ মানে ইয়াতে ভেলনেৰেবল মানে সৰি এক সেকেন্ড ইয়াতে ভেলনেৰেবল মানে যেহেতু দুৰ্বল এই দুৰ্বলৰ এটা সমাৰ্থক শব্দ ক'বলৈ গ'লে ইয়াতে অসুৰক্ষিতটোৱে হ'ব ন কাৰণ দুৰ্বল মানুহবিলাক অসুৰক্ষিত হৈ থাকে সেই ধৰণে আপোনালোকে ভাবি ল'ব ডিফেন্সলেছ নেক্সট 7 নম্বৰ কোৱেশ্চনটো গুই যাম 7 নম্বৰ কোৱেশ্চনটো কি আছে আপোনালোকে হেতু মন কৰক 7 নম্বৰ কোৱেশ্চনটো আছে কোহেৰেন্টৰ বেলেগ বেলেগ ধৰণৰ অৰ্থ মই ইয়াতে দি দিছো কাৰণ এটা ৱৰ্ডৰে বেলেগ বেলেগ সেন্টেন্সত বেলেগ বেলেগ অৰ্থ বহন কৰিব পাৰে কোহেৰেন্ট মানে হৈছে সুসংগত যুক্তিসংগত স্পষ্ট আৰু একে ধাৰণাত সংযুক্ত তাৰ মানে সুসংগত বা যুক্তি সম্পূৰ্ণ বা একেটা ধাৰণাতে তেওঁ স্পষ্ট হৈ থকা বা সংযুক্ত হৈ থকা ইয়াতে অপচন এট আছে ইনকনসিস্টেন্ট তাৰ মানে অসংগতটো ডাইৰেক্টলি কোহেৰেন্টৰ অপোজিট হ'ব হয়নে নেক্সট কানেক্টেড মানে সংযুক্ত এটো হ'ব পাৰে সিনোনিমাস ৱৰ্ড of coherent এটা সিনোনিমাস ৱৰ্ড কানেক্টেড হ'ব পাৰে আৰু ডিসকানেক্টেডটো বিচ্ছিন্ন এটো কেতিয়াও হ'বই নোৱাৰে আৰু ইনকোহেৰেন্টটো ডাইৰেক্টলি ইয়াৰ অপোজিট এটা ৱৰ্ড হয় তাৰ মানে ইয়াৰ এটা এন্টোনিমাস ৱৰ্ড হয় নেক্সট কোৱেশ্চনত যাম কোৱেশ্চন নম্বৰ 8 টো কি আছে কোৱেশ্চন নম্বৰ 8 টোত আছে এক্সাজাৰবেট ইয়াৰ এক্সাজাৰবেটৰ অসমীয়া অৰ্থটো হৈছে অধিক বেয়া কৰা বা তীব্ৰ কৰা বা সমস্যাক বৃদ্ধি কৰা তাৰ মানে বাঢ়ি যোৱাটোক বুজাইছে তাৰ মানে বহুত বেছি বেয়া কৰি দিয়া বেয়াটো বঢ়াই দিয়া বা তীব্ৰভাৱে বেয়া কৰা বা সমস্যাক বৃদ্ধি কৰা সেই ধৰণৰ অৰ্থতে ব্যৱহাৰ কৰা হয় এক্সাজাৰবেট তো এতিয়া ইয়াতে অপচন 8 আছে সুথ মানে আমি জানিব লাগিব সুথ মানে হৈছে শান্ত কৰা আৰু ইমপ্ৰুভ আমি বস্তুটা ইমপ্ৰুভ কৰিছো তাৰ মানে কি কৰিছো উন্নত কৰিছো হয়নে নেক্সট অপচন সি এগ্ৰেভেটৰ কথা আমি আলোচনা কৰি আহিছো গতিকে এটো ৱৰ্ড এটলিষ্ট আপোনালোক সকলোৱে অৰ্থটো মনত আছে গতিকে এবাৰ নোচোৱাকৈ আপোনালোকে ক'ব পাৰিব এগ্ৰেভেট মানে অধিক বেয়া কৰা তীব্ৰ কৰা বা সমস্যা বৃদ্ধি কৰা তাৰ মানে এক্সাজাৰবেটৰ যেটো সিনোনিমাস ৱৰ্ড হেতুটো আমি গমে পালো অপচন সি টো হ'ব তাৰ মানে এগ্ৰেভেট অধিক বেয়া কৰা তীব্ৰ কৰা সমস্যাক বৃদ্ধি কৰা নেক্সট অপচন ডি টোত আছে লেচেন মানে আমি গম পাওঁ লেছ মানে কি কম কৰা ঠিক আছে নেক্সট 9 নম্বৰ কোৱেশ্চনটোত আমি গুই যাম 9 নম্বৰ কোৱেশ্চনটো কি আছে আপোনালোকে হেতু মন কৰক মেটিকুলাছ বহুত বেছি এটা ইম্পৰ্টেন্ট ৱৰ্ড হয় মেটিকুলাছ মানে কি হয় আমি মন কৰিম মেটিকুলাছ মানে অত্যন্ত যত্নবান বা সূক্ষ্মভাৱে মনোযোগী হি ইজ ভেৰি মেটিকুলাছ তো সূক্ষ্মভাৱে
মনোযোগী সেই ধৰণৰ অৰ্থত ইয়াতে ব্যৱহাৰ কৰা হয় মেটিকুলাছ ঠিক আছে ইয়াতে অপশ্যন এত আছে কেয়াৰলেছ বিত আছে নেগলিজেণ্ট হয়নে চিত আছে থৰো আৰু ডিত আছে স্লপি কেয়াৰলেছ মানে আমি সকলোৱে জানো অসাৱধান নেগলিজেণ্ট মানে অৱহেলা কৰা থৰো মানে হৈছে সম্পূৰ্ণ সূক্ষ্মভাৱে কৰা হয়নে থৰলি পঢ়া কথা কয়নে আপোনালোকক নেক্সট স্লপি মানে অব্যৱস্থাপন্ন ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ তাৰমানে থৰো হয়নে নেক্সট 10 নম্বৰ কুৱেশ্যন আজি ভিডিঅ'টো শেষৰটো কুৱেশ্যন যিহেতু আমি আলোচনা কৰিম বহুতখিনি আলোচনা কৰিম প্ৰায় 100টামান চিনোনিমাছ ৱৰ্ড আলোচনা কৰিম কিন্তু খুব কমকৈ আলোচনা কৰোঁ কাৰণ আজি যদি আপোনালোকক 50টা দি দিওঁ কোনো হয়তো নপঢ়িব আৰু মন নকৰিব গতিকে এই 10টা মনত ৰাখক এদিনত এটা ৱৰ্ড জানিলেও বহুত কথা আমিতো 10টা শিকিছোঁ নহয় জানো বাৰু যি নহওক ইউবিকুইটাছ মানে সৰ্বব্যাপীৰ চিনোনিমাছ ৱৰ্ডটো তলৰ ভিতৰত সকলোৱে গমে পাব ইউনিভাৰ্চেল মানেও সৰ্বব্যাপী অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব হয়নে নহয় নেক্সট অপশ্যন এটোত কি আছে ৰেয়াৰ মানে আমি জানো দুৰ্লভ আৰু অপশ্যন চিত আছে ইউনিক মানে কি হৈছে একমাত্ৰ আৰু ডি হৈছে এবচেণ্ট মানেতো সকলোৱে জানে অনুপস্থিত এইকেইটাটো একেবাৰে সহজ প্ৰশ্ন গতিকে আৰু কুৱেশ্যনছ আমাৰ লগত আছে আমি দেখাই দিম কিন্তু সেই কুৱেশ্যনছসমূহ আমি পৰৱৰ্তী ভিডিঅ'টোত আলোচনা কৰিম কাৰণ একেদিনাখনে বহুত কুৱেশ্যন আমি আলোচনা নকৰোঁ কমকৈ পঢ়িম কিন্তু ভাল ধৰণে পঢ়িম যাতে মনত ৰৈ যায় ঠিক আছে তো ভিডিঅ'টো মই ভাবোঁ আপোনালোকৰ কাৰণে হেল্পফুল হৈছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি প্ৰতিটো ছাবজেক্টৰ আপোনালোকে বিচাৰে জিঅ'গ্ৰাফিয়ে হওক ৱৰ্ল্ড জিঅ'গ্ৰাফিয়ে হওক কাৰেণ্ট এফেয়াৰ্ছে হওক যিমান ধৰণৰ কুৱেশ্যনছ আহিব পাৰে কম্পিটিটিভ এক্সামৰ কাৰণে বিশেষকৈ অসমৰ কম্পিটিটিভ এক্সামৰ কাৰণে আমি আপোনালোকৰ কাৰণে ৰেডি কৰিম ঠিক আছে গতিকে ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনালোকৰ কমেণ্টৰ পৰাহে কিন্তু আমি ভিডিঅ'বিলাক বনাবলৈ উৎসাহিত হওঁ ঠিক আছে তো থেংক ইউ ছ' মাছ চিন নেক্সট ভিডিঅ'